Hello everyone, welcome back to my channel. Namaskar, moi Rasmi আপোনালোক সকলোকে মোৰ YouTube channel Rasmi Entertainment লৈ স্বাগতম জনাইছো। আৰু মই আজি আপোনালোকক লৈ যাম মাজুলী এডোখৰ সুন্দৰ ঠাইলে, গতিকে পলম নকৰি বলক যাত্ৰা আৰম্ভ কৰো। আৰু এতিয়া আমি আহি পাইছোহি দৰিয়া দলং আৰু আগলে ভিডিওটো চাই গৈ থাকক, তেতিয়া গম পাব আমি কলৈ গৈ আছো। আৰু আমি এতিয়া আহি পালোহি মাজুলীৰ পৰ্যটক তথ্য কেন্দ্ৰ। এয়া সুন্দৰকৈ বনাই আছে আৰু ইয়াৰ বেক সাইডে পৰ্যটকসকলৰ সুবিধাৰ বাবে কিছুমান ঘৰ বনাই থকা হৈছে। সেইখিনি আজি আপোনালোকক এই ভিডিওটোত দেখাম আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ যোনখিনি মাজুলীলৈ আহিব সেইখিনিৰ কাৰণে সুবিধা হ'ব। এয়াই হৈছে সেই ঘৰখিনি আৰু এইখিনি আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোক দেখাইছোৱে ঘৰখিনি, এয়া সম্পূৰ্ণ হৈ উঠা নাই, বৰ্তমান বনাই আছে আৰু কিছুমানৰ কালাৰ কৰি আছে। আপোনালোকক গোটেই পৰিৱেশটো দেখাম। বহুত দূৰৰ দূৰৰ পৰা মানুহ আহি পেলাই ইয়াত কাম কৰি আছে আৰু এইখিনি সম্পূৰ্ণ হ'লে ইয়াত থকা খোৱাৰ ব্যৱস্থা কৰা হ'ব। মাজুলীলৈ অহা পৰ্যটকসকলৰ যাতে থকা খোৱাৰ একো অসুবিধা নহয় সেই উদ্দেশ্যেৰে মাজুলীৰ বিভিন্ন ঠাইত এনেধৰণেৰে থকা খোৱাৰ ব্যৱস্থা কৰিছে। আৰু এই ঘৰখিনি কাঠেৰে বনাইছে, আপোনালোকে নিশ্চয় দেখিছে গোটেই ঘৰখিনি কাঠেৰে বনোৱা হৈছে। ফ্ৰেণ্ডছ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। আৰু এই ঘৰখিনি সম্পূৰ্ণ হোৱা নাই, বৰ্তমান বনাই আছে। আৰু মোৰ লগত আহিছে মোৰ ফ্ৰেণ্ড ময়ূৰী। আপোনালোকে আহিব মাজুলী আহি চাই যাব মাজুলী প্ৰাকৃতিক পৰিৱেশ কিমান ধুনীয়া। আৰু এয়া ঘৰ নতুনকৈ বনাইছে, আপোনালোকে আহিলে কমপ্লিট হ'লে থাকিব পাৰিব ইয়াতো। আৰু এয়া সুন্দৰকৈ বনাই আছে আৰু এই পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাৰিব মাজুলী আহিলে। সেয়াই আৰু আগলৈ ভিডিঅ'টো চাই যাওক। আৰু মাজুলীৰ কেইজনমান যুৱক যুৱতী মিলি এটা সুন্দৰ কাম কৰিছে আৰু সেই কামটো আপোনালোকক মই দেখাম, গতিকে আগলৈ ভিডিঅ'টো চাই থাকিব। এই প্লেচটো আছে মাজুলীৰ কমলাবাৰী ঘাটৰ সমীপত। লগ পালোঁ, ইয়াৰে ইনচাৰ্জ হয় এখেত, আৰু এখেতৰ জৰিয়তে আমি কিছুমান কথা জানিব পাৰিম। কওকচোন। এইটো লগঘাট হয়, ইয়াতে মানে কি হয় নেট বুকিঙো হ'ব। হয়, কোনো ফৰেইনাৰ আহিলে বা লোকেল কিছুমানে মানে ৰাস্তাৰ টাইমত তোমালোকে যেনেকৈ মানে মাজুলী ভ্ৰমণ কৰিবলৈ আহে সেইসকলৰ কাৰণে এইটো হৈছে লগঘাট বুলি কৈ মানে কোনোবা এটা ব্লক ল'ব পাৰে হা। এইটো হৈছে কাফেটেৰিয়া। এইটো ইয়াতে মানে তোমাৰ মানে যি খানা খাবা সেইটো অৰ্ডাৰ হিচাপে হ'ব হা। এইটো বেক সাইডে কাফেটেৰিয়া, ইয়াতে খোৱাখিনি থাকিব। খোৱা বোৱাৰ কাৰণে ইয়াৰ মানুহখিনিয়ে নিজে নবনালে ইয়াতে মানে যেনেকৈ তোমাৰ অৰ্ডাৰ দিব সেই হিচাপে খানা বনাব হা। আৰু এইটো হৈছে পাব্লিক টয়লেট। এইটো বেক সাইড। এইটো পাব্লিক টয়লেট, যিকোনো জেনেৰেল মানুহ আহিলে কেতিয়াবা ইয়াত ইনফৰমেশ্যন চেণ্টাৰটো ইয়াতে খবৰ লৈ এইটো ভাঙা যাব হা। ইয়াতে কি থাকিব, ইয়াতে মানে এটা এই ধৰা চাহ টেবুল থাকিব আৰু অপেন মানে ছাতি ডাঙৰ ডাঙৰ থাকিব, তাতে মানে নিজা হিচাপত মানে ইয়াৰ পৰা অৰ্ডাৰ দি বস্তুটো ইয়াত খাব পাৰিব। এইটো ভাঙা যাব, এই খালি প্লেটফৰ্মটো থাকিব ইয়াতে। আৰু ইয়াৰ অফিচটো মানে ইনফৰমেশ্যন চেণ্টাৰটো যাব ইয়াতে। এইটো চাইডে আছে ইনফৰমেশ্যন চেণ্টাৰ, আপোনাৰ টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ। আৰু ইয়াতে কিছুমান মানে গুগলত হেৰি থাকিব, সেই হিচাপে মানে নেট বুকিং হ'ব, অনলাইন বুকিং কৰা হ'ব চিষ্টেম মানে কৰি আছে তেওঁলোকে। আৰু অফলাইনো আছে ইয়াতে। ইয়াতে মাজুলীত 3টা প্ৰজেক্ট চলি আছে বৰ্তমান। এইটো টুৰিজিয়ামৰ, আৰু তাৰপিছত ৱাচিং টাৱাৰ কিছুমান আছে। আমি ৱাচিং টাৱাৰ কৰি আছোঁ, টুনি কৰিছোঁ, দৰিয়াত কৰিছোঁ, আউনীআটী সত্ৰত এটা কৰি আছোঁ বৰ্তমান। আৰু ইয়াত এটা হ'ব, ইয়াৰ বেক চাইডে হ'ব। এইটো চাব ব্ৰহ্মপুত্ৰৰ মানে ফ্লাড যেতিয়া হ'ব সেইটো ছাৰ্ভে কৰিবৰ কাৰণে তাৰ পৰা মানে
হেৰি কৰিব পাৰিব। ইয়াৰ পৰা সুবিধা হ'ব চাবলৈ। ভাল লাগিল আপোনাক লগ পাই। অ'কে, থেংক ইউ। আৰু মাজুলী আহিলে ইয়াতে সকলোখিনি সুবিধা আছে, আপোনালোকে থকা খোৱাৰ কোনো টেনশ্যন ল'ব নালাগে। আহিব মাজুলী আৰু মাজুলীৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব। আৰু এতিয়া আমাৰ ভোক লাগিছে, গতিকে আমি কিবা এটা খাই লওঁ। আৰু এইখন হৈছে মনীষা বেকাৰী, কমলাবাৰী চাৰিআলিত আছে। সোমাই আহিয়ে খুবেই ভাল লগা কিছু বস্তু দেখিবলৈ পাইছোঁ। এয়া আপোনালোকৰ আগত দেখাইছোঁ। সোমাই আহিয়ে এয়া অসমীয়া জাপি আৰু মাজুলী মুখা শিল্পৰ কিছু আভাস দিবলৈ চেষ্টা কৰিছে। খুবেই দেখি ভাল লাগিছে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া সুন্দৰকৈ এয়া সজাই ৰাখিছে। বিভিন্ন ধৰণৰ মুখা ইয়াত ৰখা হৈছে। মই আছোঁ দৰিয়া দলঙত, আৰু আপোনালোকে দেখিছে এনেদৰে সুন্দৰ এটা কাম প্লাষ্টিক বটলত এনেদৰে কালাৰ কৰি এনেদৰে গোটেই ৰাস্তাৰ কাষত লগাই থৈছে। আৰু এই কামটো কৰিছে মাজুলী, নলবাৰী, লখিমপুৰ, ধেমাজি কেইগৰাকীমান যুৱক যুৱতী মিলি। সুন্দৰ পদক্ষেপ লৈছে তেওঁলোকে। এই কামটো কৰিছে ৰাসৰ আগত, আৰু তেওঁলোকক এই ভিডিঅ'টোৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো প্লাষ্টিক আমাৰ জীৱনত অতি প্ৰয়োজন। আমি প্লাষ্টিক ব্যৱহাৰৰ পাছত যধে মধে মাটিত পেলাই নিদি এনেধৰণেৰে সুন্দৰকৈ কামখিনি কৰিব পাৰিম, যেতিয়া পৰিৱেশটো দেখিবলৈ সুন্দৰ হয়। আৰু তেওঁলোকে এয়া প্লাষ্টিক বটল পেলাই দিয়া, প্লাষ্টিক বটল এনেদৰে বুটলি পেলাই কালাৰ কৰি পেলাই এনেদৰে ৰাস্তাত খুঁটিত লগাই থৈ দিছে। খুবেই সুন্দৰ লাগিছে দেখিবলৈ, আৰু ইয়াৰ জৰিয়তে মাটিৰ গুণাগুণো নষ্ট নহয়। আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। আৰু লগতে আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।